আমাৰ যেতিয়া এজ হৈ যায়, এজ হলে কি হয় আমাৰ মাসলছ বিলাক তললৈ মানে হালি আহে। সো এই বস্তুটো নেচাৰেল এটা কথা, এইটো হবই। কিন্তু যিসকলৰ কিছুমানৰ নহয়, তেওঁলোকে যোনে ডে টু ডে লাইফত এক্সাৰসাইজ কৰে, ষ্ট্ৰেচিং কৰে, এক্সাৰসাইজ কৰে, তেওঁলোকৰ নহয়। ভাল আমি বডিটোৰ কাৰণে ভাল আহাৰ খাওঁ, এক্সাৰসাইজ কৰোঁ ঠিকে ঠিকে থাকিবৰ কাৰণে, কিন্তু আমি মুখখনক কি কৰোঁ, মুখখন আমি পাহৰি যাওঁ। মুখখনতো এটা মানে দৰকাৰ হয়, আমি ক্ৰীম বা ভাল বস্তু লগাই থাকিলেইটো নহব, অকল মাসাজ কৰি থাকিলেইটো মুখখনত নহব। মুখখনৰ মাসলৰ কাৰণে আমি এতিয়া কাম কৰিব লাগিব। তাৰ কাৰণে মই আপোনালোকক কেইটামান ভাল টেকনিক দেখুৱাই দিম আজিকালি। সেই টেকনিক গিটা আপোনালোকে কৰি চালে গম পাব, খুব সুন্দৰ প্ৰফিট পাইছে আপোনালোকে। এতিয়া আমাৰ মুখখন বা মাসলছ বিলাক ঠিক কৰি ৰাখিবৰ কাৰণে, আমাৰ এজিং যিটো প্ৰসেস সেইটো ডিলে কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, তাতটো আমি কিবা এটা কাম কৰিব লাগিব। সেই গোটেই প্ৰসেস বিলাক আহে, গোটেই ভাল হৈ থকাৰ বেয়া হৈ থকাৰ গোটেই প্ৰসেস বিলাক আহে আমাৰ পেটটোৰ পৰা। পেটৰ পৰা আহে, তাৰ পিছৰ পৰা আহে আপোনাৰ মনটোৰ পৰা। মন আৰু পেট এইগিটা বস্তু আমি যদি খুব সুন্দৰকে মেনেজ কৰিব পাৰো, খুব সুন্দৰকে আমি সম্ভালি ৰাখিব পাৰো, মেইনটেইন কৰিব পাৰো, তেতিয়া দেখিব আপুনি আপোনাৰ সকলোবোৰ বস্তু ঠিকে ঠিকে আছে। এতিয়া মই এটা এক্সাম্পল দিবৰ কাৰণে আপোনালোকক কম, যে ডাষ্টবিনত আমি ৱাষ্টেজ বস্তুবিলাক পেলাওঁ, ডাষ্টবিনত আমি গাৰ্বেজ পেলাওঁ। সো সেই ডাষ্টবিনত যদি আমি ভাল বস্তু এটা পেলাই দিওঁ, কি হ'ব, সেই ভাল বস্তুটো খুব সোনকালে ডেষ্ট্ৰয় হৈ যাব, পচি যাব ভাল বস্তুটো, নহয় জানো? আমাৰ পেটটোত ধৰি লওক আমাৰ কিছুমান আৱৰ্জনা আছে, আমাৰ পেটটো ভালকে আমি যিবিলাক খোৱা বস্তু সেইবিলাক ভালকে ডাইজেষ্ট হোৱা নাই, সেইবিলাক আমাৰ পেটৰ ভিতৰতে আছে, আমাৰ ডে টু ডে লাইফত চাফা হৈ নাযায়। যিটো ওলাই যাব লাগে, আমি পটি কৰো, পটি দি ধৰি লওক ওলাই যাব লাগে, পেটটো চাফা হৈ যাব লাগে, কিন্তু আমাৰ পেটটো চাফা নহয়, আমি মন নকৰো কথাটো। সেই পেটটো চাফা কৰাটো খুবেই জৰুৰী। পেটটো যেতিয়া আমাৰ চাফা হৈ থাকিব নাথাকে, তাত যেতিয়া আমি ভাল বস্তু খাই দিওঁ, সেই বস্তুবোৰ পচি যায়, সেই কোনো বস্তুবিলাকৰ বিশেষ কোনো কামত নাহে। তো পেটটো চাফা কৰাটো খুবেই দৰকাৰ। পেটটো চাফা কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, মই ভিডিঅ'ত দিয়ে আছো আপোনালোকক। পেট চাফা কৰিবৰ কাৰণে আপোনালোকে পানী মৰ্নিং উঠি পেলাই কুহুমীয়া গৰম পানী খাব। কুহুমীয়া গৰম পানী মৰ্নিং উঠি সদায় 3 গিলাচ পানী খাব, পেটটো চাফা হৈ থাকিব। পেটটো চাফা হৈ থকাৰ পিছতহে আপুনি বাকিখিনি কাম যদি আগুৱাই নিয়ে, বাকিখিনি কাম যদি কৰে, স্কিনৰ কাম, তেতিয়াহ'লে আপোনাৰ কামত আহিব, স্কিনখন গ্লো হৈ থাকিব পেটটো চাফা হৈ থাকিলে। তো কিছুমান মানুহ দেখা পাব আপোনালোকে কিছুমান মানুহ দেখা পায়, খুব এজ হৈ গৈছে হয়তো, কিন্তু তেওঁলোকক মানে কম এজৰ দেখায়। কিহৰ কাৰণে? কাৰণ তেওঁলোকে পেটটোত কাম কৰে, তেওঁলোকে বডিত কাম কৰে, তেওঁলোকে মনত কাম কৰে। মনটো ঠিক থাকিব লাগিব। আমাৰ মনটো ঠিকে থাকিলে আমাৰ শৰীৰটো ঠিক হয়, আমাৰ খোৱা বস্তুবোৰ ডাইজেষ্ট হয়, আমি কাম কৰিবলৈ আমি সুবিধা পাওঁ, আমি সাহস পাওঁ কাম কৰিবলৈ। সো সেইটো কাৰণে এতিয়া মই আপোনালোকক প্ৰসেস গিটা কম, ভালকে চাব। আৰু এইগিটা প্ৰসেস কেনেকে কৰিব মই তাকো কৈ আছো আপোনালোকক। যিকোনো এটা সময় ল'ব, অকণমান সময় ল'ব, সময় লৈ পেলাই আপোনাৰ হাতকেইখন এনেকে আপোনালোকে মাসাজ কৰিব, অলপমান মানে ৰাব কৰিব। ৰাব কৰি লোৱাৰ পিছত এই পৰ্চনত এইটো ৰাখিব, হাতখন এনেকে ৰাখাৰ পিছত এইটো বস্তু ওপৰলৈ এনেকে টানি দিব, ওপৰলৈ ঠেলি দিব, খুব প্ৰেছাৰ নিদিব। আমাৰ মুখৰ স্কিনটো খুব বেছি সেনচিটিভ হয়, তো প্ৰেছাৰ নিদিব। এনেকে ৰাখিব, ৰাখি পেলাই ওপৰলৈ টানি দিব, অকমান ওপৰলৈ টানি ৰাখিব 10 ছেকেণ্ড। 10 ছেকেণ্ড ৰাখি ৰিলিজ কৰিব, ঠিক আছে? তাৰপিছত এই গোটেই হাতখন ল'ব, ইয়াত ৰাখিব, ইয়াত ৰখাৰ পিছত আকৌ আপুনি এনেকে ওপৰলৈ ঠেলি দিব, 10 ছেকেণ্ড ৰাখিব, এনেকে 10 ছেকেণ্ড ৰাখি আকৌ এইটো ৰিলিজ কৰিলে। নেক্সট আপুনি পামখন এইটো বস্তু ইয়াত ল'ব, লৈ পেলাই এইটো আকৌ ওপৰলৈ এনেকে ঠেলিব, ওপৰলৈ ঠেলি খুব বেছি জোৰ নিদিব, যাতে হাৰ্ট নহয় আপোনাৰ স্কিনখন, এইটো চাব, এৰি দিব, এনেকে ৰিলিজ কৰিব 10 ছেকেণ্ড ৰাখি পেলাই। এই প্ৰসেসটো আপুনি 10 টাইমছ কৰক, এনেকে আপুনি 10 টাইমছ কৰক, মৰ্নিঙত আৰু ইভিনিঙত 10 টাইমছ কৰিলে। ৰাতি শুবৰ সময়ত আৰু এটা প্ৰসেস কৰিব, আমন্ড অইল, যিটো মানে ৰোগান বাদাম অইল মাৰ্কেটত পায়, সৰু চিচি এটা কিনি ল'ব, তাতে হাতত ৰাতি শুবৰ সময়ত 1 ড্ৰপ ল'ব, জাষ্ট 1 ড্ৰপ লৈ পেলাই হাতখন ৰাব কৰিব, হাতখন গৰম কৰি ল'ব, ঠিক আছে? গৰম কৰি লোৱাৰ পিছত এই বস্তুবিলাকত টেপিং কৰিব, গোটেই মুখখনক এনেকে টেপিং কৰিব।
গোটেই বস্তুবিলাকত মুখখনতো চাৰিওফালে যেনেকৈ টেপিং কৰিব, খুব বেছি জোৰত নকৰিব, কাৰণ আমাৰ মুখৰ স্কিনখন খুব চেঞ্চিটিভ হয়, চকুৰ গুৰিবোৰ খুব চেঞ্চিটিভ হয়, জোৰত নকৰিব, এনেকৈ টেপিং কৰিব। আৰু কিমান সময় কৰিব তাৰ কোনো ধৰা বন্ধা নিয়ম নাই, আপুনিতো আৰু বহুত সময় কৰি থাকিব নোৱাৰে, 1 মিনিট 1.5 মিনিট 2 মিনিট যথেষ্ট সময় সেনেকৈ কৰিব আপুনি ৰাতি শুবৰ সময়ত সদায় যি কৰিব প্ৰচেছ, এইটো মানে যিকেইটা মই প্ৰচেছ কৈছোঁ এইকেইটা প্ৰচেছ আপুনি সদায় কৰক, দেখিব খুবেই ভাল ৰিজাল্ট পাব, সাংঘাতিক ভাল ৰিজাল্ট পাব। মোক কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এটা কথা মই আপোনালোকক ক'ম, যেতিয়া আপোনালোকে এনেকৈ কৰিব তেতিয়া মেণ্টেলি গুড ফিল কৰি থকাটো আমি কিন্তু খুব জৰুৰী। যেতিয়া আমি কিবা এটা কাম কৰিম মেণ্টেলি গুড ফিল কৰিব। আপুনি ভাবিব যে মোৰ স্কিনখন কালি যি আছিল আজি সেয়া নাই, আজিৰ পৰা মোৰ স্কিনখন ভাল হ'ব, ডেফিনেটলি মোৰ ভাল হ'ব, মই খুব সুন্দৰকৈ কৰি যাম মোৰ স্কিনত কাম। এনেকৈ আপুনি এই গুড যিটো ফিল হয় সেইটো কৰাটো খুবেই জৰুৰী। যি কাম কৰিছে আপুনি ভালকৈ সুন্দৰকৈ নিজৰ মনটো লগাই পেলাই কামখিনি কৰি যাব। এইটো ভিডিঅ'তে আৰু এটা কথা ক'ম, বহুত সকল লেডিজে মোক কমেণ্ট দি আছে যে তেওঁলোকৰ কিছুমান প্ৰব্লেমৰ কথা মোক সুধি আছে। মই আপোনালোকৰ কমেণ্টৰ আনচাৰ দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। এটা কমেণ্টত ইণ্ডিভিজুৱেলি মই আনচাৰ দিবলৈ অকণমান দিগদাৰী হয়। চ' এটা ভিডিঅ' থাকিব য'ত নেকি আপোনালোকৰ কুৱেশ্যনৰ আনচাৰবিলাক মই ল'ম। নিজৰ নামবিলাক আপোনালোকে যেতিয়া কমেণ্ট লিখিব মোক নিজৰ নামবিলাক দি দিব, আপোনালোকৰ নাম মই চাই পেলাই তেনেকৈ আপোনালোকৰ সেই হিচাপত মই আপোনালোকৰ কুৱেশ্যনৰ আনচাৰ দিবলৈ যিমান পাৰোঁ মই চেষ্টা কৰিম। মোৰ লগত থাকক, ভিডিঅ'বোৰ চাই থাকিব, সকলো প্ৰব্লেমৰে চলিউশ্যন আপোনালোকে পাব। আপোনালোকে নিজকে কেনেকৈ ভালে ৰাখিব, অভাৰঅল পাৰ্চনেলিটিৰ ওপৰত মই কাম কৰি আছোঁ। মেণ্টেল হেল্থ, ফিজিকেল হেল্থ, আপোনালোকৰ স্কিন হেল্থ, গোটেইবিলাকৰ ওপৰত মই কাম কৰি আছোঁ। আপোনালোকে দেখিব সকলোবোৰ, আৰু কিবা থাকিলে মোক জনাব, মই আপোনালোকৰ লগত যিমান পাৰোঁ আপোনালোকক হেল্প কৰিবলৈ, আপোনালোকৰ কমেণ্টৰ আনচাৰ দিবলৈ মই চেষ্টা কৰিম।